এই মুহূৰ্তে উপস্থিত আছোঁ মংগলৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হালৈপাৰা গাঁৱত আৰু হালৈপাৰা গাঁৱতো গণনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি তৃতীয় দিন দিনত দেখা গৈছে এই ধৰণে ঘৰে ঘৰে গৈ গণনাকাৰী বিষয়াসকলে গণনা আৰম্ভ কৰিছে আৰু ইতিমধ্যে দৰং জিলাত 314গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে আৰু 441গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু সকলোৱে গৈ ঘৰত এইবিলাক কাম আৰম্ভ কৰিছে। মই যাম, বিষয়াগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অনিমেষ শৰ্মা। আচলতে আমি এতিয়া এই লোকপিয়লৰ কামত আহিছোঁ আৰু প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকৰ বৰ্তমান তাৰমানে আমি কিমানটা ঘৰ আছে বা তাতে ঘৰৰ লগতে আৰু কিবা গেৰেজ পাতি আছে নেকি তেনেকৈ চাইছোঁ আৰু ইয়াৰ পিছত আমি 2-3 দিন পিছত মানে এই মেপখন বনোৱা এখন মেপ বনাইছোঁ। আচলতে এই মেপখন বনোৱা কমপ্লিট হোৱাৰ পিছত আমি ঘৰে ঘৰে আহি আকৌ তথ্যবিলাক অনলাইন যোগে দিম আৰু তেনেকুৱা। ৰাইজৰ সহায় কেনেকুৱা আৰু এইটো এটা নিশ্চয় দেখাৱাৰ মনোভাৱ? হয়, ৰাইজৰ সঁহাৰি আচলতে বহুতেই ভাল। প্ৰত্যেকে সঁহাৰি জনাইছে, তেওঁলোকৰ ঘৰত আমি সোমাই পেলাই ঘৰৰ তথ্যবিলাক অলপ লৈছোঁ আৰু মানে প্ৰত্যেকেই বিচাৰিছে এইটো মানে ভাৰত চৰকাৰে এটা ভাল পদক্ষেপ আগৰ পৰাই যিহেতু এইটো চলি আছে, এইটো আগবাঢ়ি যাওক আৰু লগতে দেশখনৰো উন্নতি হওক আৰু মানে এইখিনি আমি তথ্য যোগান ধৰিলেহে দেশত নানা ধৰণৰ পৰিকল্পনা তেওঁলোকে ল'ব পাৰিব, চৰকাৰে ল'ব পাৰিব। গতিকে এইটো এটা ভাল পদক্ষেপ বুলি মই ভাবিছোঁ আৰু দেখাইছে আপোনালোকেও আনন্দ মনে কাম কৰিছে। নিশ্চয়, এইটো মানে দেশৰ কাৰণে কিবা এটা কৰিব পাৰিছে, এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। এইটো আচলতে প্ৰত্যেকটো মানে চৰকাৰী বিষয়া মানে চৰকাৰী কৰ্মচাৰীসকলে ইয়াতে জড়িত হৈ আছে, লগতে স্কুলৰ ছাৰ বাইদেউসকলে ইয়াতে জড়িত হৈ আছে আৰু এইটো মানে আমি দেশৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু এইটো আমি কিবা এটা দিব পাৰিছোঁ, এইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আছোঁ আৰু এয়া আছিলে এগৰাকী গণনাকাৰী বিষয়া। পুনৰ কৈছোঁ যে দৰং জিলাত 218গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে আৰু তাৰ লগতে 341গৰাকী পৰ্যবেক্ষক নিয়োগ কৰি ঘৰে ঘৰে ইতিমধ্যে কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে।